নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিম যে মই যিহেতু এটা ছিৰিজ বনাই আছোঁ ব্ৰইলাৰ ফাৰ্মিঙৰ, তো এইটো 12 দিনৰ ভিডিঅ' এটা লাষ্ট আপলোড কৰিছিলোঁ আৰু আপোনালোকে চাইছিলে, সেইটো বহুতে মৰমো দিছে। কিন্তু আজি হৈ গ'ল মোৰ এই ব্ৰইলাৰখিনি 16 দিন। তো সেই 12 দিনৰ পৰা 16 দিনলৈকে মই কি কৰিলোঁ, মানে সেইখিনি ইমান বেছি কাম, একো চেঞ্জেছ নাথাকে। সেইকাৰণে মই এক্সট্ৰা ভিডিঅ' নবনালোঁ ডেইলি আৰু সময়ৰো অভাৱ। তো কথাটো হ'ল কি, আপোনাৰ সেই 12 দিনৰ পৰা 16 দিনলৈকে 12 দিনত যিহেতু মই ভেকচিন দিলোঁ, 13 দিনৰ দিনা মই একো মেডিচিন দিব নালাগে। ৰাতিলৈহে মই অলপ পানীটো চেনিটাইজ কৰিছোঁ, কৰি মেলি তেনেকেই নৰ্মেল পানী দিছোঁ, পানী চেনিটাইজ কৰিছোঁ আৰু পানী দিছোঁ আৰু দানা দিছোঁ। তো এই 16 দিনলৈকে মই তেনেকেই খুৱাই আছোঁ। যদি কোনো ধৰণৰ আপোনালোকে ছিমটম নেদেখে যিকোনো বেমাৰৰ, তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ মেডিচিন ইউজ কৰিব দৰকাৰ নাই। দানা পানী দি থাকিলেই হ'ল, আমাৰ ধুনীয়াকৈ কুকুৰাখিনি গ্ৰ'থ আহিব। তো আমাৰ কি হয়, দানা যদি আমি 100 গ্ৰাম খাই, এটা কুকুৰাই যদি 100 গ্ৰাম খাই, আমি তাক 300 ml 300 ml মানে 3 গুণ আমি পানী খুৱাবলৈ চেষ্টা কৰিব লাগিব। তো কেনেধৰণে আপোনালোকে পানীখিনি খুৱাব সিহঁতক, তো সেইটো আপোনালোকে বিভিন্ন ধৰণে প্ৰচেছ কৰি কিনি, ধৰি লওক আপোনাৰ ড্ৰিংকাৰখিনি কেতিয়াবা লেতেৰা হৈ যায়, তেতিয়া পানীটো কম খায়। যদি ফিডাৰত দানা কম থাকে, তেতিয়া পানী কম খায়। এটা কথা চাব, আপোনালোকে যিমানে দানা খায় সিমানে পানী খায়। দানা যদি ফিডাৰত নাথাকে, তেতিয়া কিন্তু পানী নাখায়। আপোনালোকে একবাৰ দানা দি দিলে দিনটোত, ৰাতিলৈকে নেচালে গোটেই ৰাতিলৈকে খাই থাকিব বুলি সেইটো নহয়। আধাতে শেষ কৰি দিব দানা, তাৰপিছত আপোনাৰ বাকীডোখৰ খালী থাকিব। তো সেই গতিকে আমাৰ ডেইলি যিটো দানা দিব লাগে, সেইটো এটা ডিভাইড কৰিব, কেলকুলেশ্যন কৰি ল'ব। কেলকুলেশ্যন কৰি ৰাতিপুৱা অলপ, দুপৰীয়া অলপ, গধূলি অলপ, তেনেকৈ মিলাই দিব। আৰু পানীখিনি যিমান পাৰি ফ্ৰেছ পানী দিব। যিমান পাৰি, অলপ লেতেৰা হৈ গ'লে, অলপ হেৰি হৈ গ'লে খাবলৈ বেয়া পায়, পানীটো নাখায়। তো সেই গতিকে ড্ৰিংকাৰবিলাক চফা কৰি ৰাখিব। এই ফিডাৰৰ যিখিনি এইবিলাক দেখিছে ইয়াতে ভেঁকুৰ টাইপৰ, মই এইখিনি চফা কৰিব হৈয়ে গ'ল, সেইবিলাক চফা কৰি ৰাখিব। সেইবিলাক চফা নকৰিলে কি হয়, আমাৰ কক্সি বেমাৰটো অহাৰ চান্স থাকে। তো সেইবিলাক কৰি ৰাখিব। সেইখিনি আমাৰ মেনেজমেণ্টখিনি। আৰু লগতে যিখিনি লিটাৰ হয়, এই যিখিনি এই ফলিয়াখিনি, এইখিনি দেখিছে আপুনি, এই ফলিয়াখিনি, এইখিনি শুকান কৰি ৰাখিবলৈ চেষ্টা কৰিব। তাৰপিছতে এই 16 দিনৰ দিনাৰ পৰা মই কি কৰিলোঁ, আপোনাৰ মোৰ যিহেতু গৰম দিন পৰিছে, এনেই মই 20 দিনত, ঠাণ্ডা দিনত মই 20 দিনত বহল কৰি দিওঁ, গোটেই ঘৰটোত দি দিওঁ। কিন্তু এইবাৰ 16 দিনত কি কৰিছোঁ, অলপকৈ বহল কৰিবৰ কাৰণে ভুচিখিনি ছটিয়াই ল'লোঁ। তো ভুচিখিনি সম্পূৰ্ণ মুকলিকৈ মেলি দিলোঁ। আৰু মুকলিকৈ মেলি দিয়াৰ পিছতে কি হ'ল, আমাৰ লগালগ আমি প্ৰিচাইড স্প্ৰে মাৰি দিলোঁ, যাতে ধূলিকণাবিলাক উৰি নাযায়। আৰু উৰি থাকিলে সিহঁতৰ মুখত, চকুৱে তকুৱে, নাকে চাকে লাগি চৰ্দি আহি যাব পাৰে। তো সেই গতিকে তাৰপিছতে আমি সেইখিনি তেনেকৈ এৰি দিলোঁ 1 দিনৰ কাৰণে। বৰ বেছি সমান কৰিব দৰকাৰ নাই, কাৰণ কেলৈ মুৰ্গীবিলাক ডাঙৰ হৈ গ'ল যেতিয়া, সিহঁতে নিজেই সমান কৰি ল'ব। সমান মানে ইটো সিটো, ইফালে যাওঁতে মেলোতে ফলিয়াখিনি ধুনীয়াকৈ সমানেই হৈ যায়। তো সেই গতিকে এদিন তেনেকৈ একেদিনাই মানে মই সেইটো কাম নকৰোঁ। তো সেইটো এটা অলপ টাইম লাগি যায়, সেইকাৰণে সেইখিনি নকৰোঁ। বা ড্ৰিংকাৰ চফা কৰিবলগীয়া থাকে, তাৰ ফিডাৰখিনি ইনষ্টল কৰিবলগীয়া থাকে। তো সেই গতিকে মই কি কৰোঁ, লগালগ মানে অকল এদিন ধৰি লওক আপোনাৰ ভুচিখিনি তাত পেলালোঁ, নেক্সট দিনা মই ড্ৰিংকাৰখিনি লগালোঁ, মানে চফা কৰিলোঁ। তাৰ পিছৰ দিনা মই মানে সেই পিছবেলালৈ ধৰক আপোনাৰ ফিডাৰখিনি লগালোঁ। তাৰপিছতে ৰাতিলৈ মই সেইখিনি 17 নম্বৰ দিনৰ দিনা কি বুলি কয়, বহল কৰি দিম। গোটেই কুকুৰাখিনি গোটেই ঘৰটোত দি দিম 16 নম্বৰ দিনত, এই গৰমত। ঠাণ্ডা দিনত হ'লে সেইটো নহয়, ঠাণ্ডা দিনত হ'লে মই 20 দিনত দিম। তো এতিয়া গৰম যিহেতু, আৰু গোটেই চব ছাইড মোৰ দেখিছে আপোনালোকে, পাল উঠাই দিলোঁ। যিমান বৰষুণ দি আছে, কণ্টিনিউ বৰষুণ দি আছে, কিন্তু মই পাল উঠাই দিছোঁ চব। পূৰা খাবা, ৰাতি দিন কোনো কথা নাই। আৰু লাহেকৈ যেতিয়া 21 দিন হ'ব, তাৰপিছৰ পৰা এটা নতুনকৈ মানে বনিব। 21 দিনৰ পিছত মই এতিয়া ধৰক আপোনাৰ এই 16 দিনৰ যিটো ভিডিঅ' বনাইছোঁ, আকৌ নেক্সট যেতিয়া বহল কৰিম 17 দিনত, অহাকালি এটা মই ভিডিঅ' দিম বাৰু, যিয়ে নহওক। কিন্তু তাৰপিছৰ পৰা মই ডাইৰেক্ট আপোনাৰ 21 দিনত এটা ভিডিঅ' দিম। সেইটোত এটা প্ৰচেছ আছে, সেইটো কৰিবলগীয়া। তো যদি আপোনালোকে ছিমটম নেদেখে একো, তেতিয়াহ'লে একো বেলেগ মেডিচিন খুৱাব দৰকাৰ নাই। দানা পানী খুৱাই থাকিলে আমাৰ ধুনীয়াকৈ এটা গ্ৰ'থ আহিব। আৰু দানাতে যিমানখিনি নিউট্ৰিশ্যন পাব লাগে সিহঁতি পায়। তাৰপিছতে আপোনাৰ কিবা কিবি যদি দিবলগীয়া থাকে, সেইটো পিছত থাকে। সেইটো মই আপোনাৰ নেক্সট ভিডিঅ'বিলাকত জনাই থাকিম, কোনদিনা কেতিয়া কি কৰিব লাগে। তো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব, এনেকৈ মৰম দি থাকিব, মোৰ ভাল লাগিব। আৰু মই আপোনালোকৰ কাৰণে নতুন ভিডিঅ' বা ইনফৰ্মেশ্যন লৈ কিনে আহিবলৈ অলপ মানে উৎসাহ পাম। ধন্যবাদ বন্ধুসকল, ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ।